Investigation of this case, আপোনালোকে জানে যেটো কাটলিচৰত ইনসিডেন্ট হৈছে আলৈচৰা part 4 continuing with the investigation of the case we have made 2 more arrests today are taking the total to 5 and now we know who are the people who are involved in this and the exact details of the case, the motive of the assault, sexual assault and murder of the minor girl child. So that we are now clear and we are investigating into the case and we hope that justice will be given to the victim. What is the reason? Reason to Holgoi যে দুজন বয়ফ্রেন্ড আসলে তেখেতৰ, that is what they are alleging because we do not know the victim side of the story. They say that they were in a relationship with her আৰু তাৰ পৰা হিহঁতৰ নিজৰ মাজত দুজনৰ কাজিয়া হয় and subsequently they decide that to teach her a lesson. So with that purpose they entered into the house knowing fully well that no one was present in the house except the victim. সেনেকাকে ঘৰত সোমালে আৰু ভিক্টিমৰ লগত যোগাযোগতে আছিলে just before the incident. ঘৰত সোমালে, ঘৰত সোমাই পেলাই the so-called people who are having a relationship with her along with their friends assaulted her. বেয়াকে মাৰধৰ কৰিলে আৰু তাৰ ঘৰৰ ভিতৰৰ যিখিনি বস্তু আছিলে the brick and kitchen implement was used to murder her, to first physically assault her. যেতিয়া তেখেত ইনজিয়ৰ্ড হৈছে তেখেতৰ লগত sexual assault হৈছে and subsequently she was finished, she was murdered. নাম যিসকলে এই গোটেই ঘটনাটোত লিড লৈছে, ওৱান ইজ অপু মালাকাৰ, দ্য ছেকেণ্ড ইজ মনোজ দাস এলিয়াছ ৰাজদীপ, এই দুজনে মেইন লিড লৈছে বস্তুটোত. দে ৱেৰ একম্পেনিড বাই দেয়াৰ ফ্ৰেণ্ডছ ধীৰাজ দাস, তাৰপিছত পিংকু, প্ৰসেনজিৎ মালাকাৰ এলিয়াছ পিংকু আৰু জয়দীপ প্ৰী. এই তিনিজন একম্পেনি কৰিছে এই দুজনক, দ্য মেইন টু অপু মালাকাৰ আৰু ৰাজদীপ দাসক. আমি এতিয়ালৈকে যিটো তদন্ত হৈছে তাত নাভাবোঁ যে আৰু কোনোবা জড়িত আছে. আমাৰ এতিয়ালৈকে তদন্তত আমি যিখিনি মানুহ ধৰিছোঁ সিহঁতৰ যিখিনি ষ্টেটমেণ্ট, আমি ভাবোঁ যে দিছ 5 of them have done it. ৰাতি ঘটনা হৈছিলে, আমি 2 তাৰিখে যেতিয়া দেখিলোঁ যে কেছটো খুব গুৰুত্বপূৰ্ণ কেছ, এটা সেন্সেশনাল very very heinous crime এটা হৈছে, তেতিয়া আমি লগে লগে considering the importance of the case for a swift investigation we constituted a SIT, special investigation team under the leadership of additional SP crime. লগত আমাৰ OC কাটলিচৰ who is the IO of the case, লগত আমাৰ cyber cell member, team member আমি কৰিছোঁ cyber cell প্লাছ আৰু দুজন সাব ইন্সপেক্টৰক আমি তাত অন্তৰ্ভুক্ত কৰিছিলোঁ. Not only the SIT, the entire যেটো আমাৰ অফিচাৰ্ছৰ টিম আছে, আমাৰ কেইজনমান OC সবে এই ইনভেষ্টিগেশ্যনত জড়িত হৈছে বিকজ মাল্টিপল এংগলছ ৱেৰ ইনভেষ্টিগেটেড এট দ্য ছেইম টাইম. চ' এনেকুৱা এটা ইনভেষ্টিগেশ্যন বিকজ ইট ৱাজ এ ক্লুলেছ কেছ. এই ক্লুলেছ কেছটো ইনভেষ্টিগেশ্যন কৰোঁতে মাল্টিপল এংগলছ হেভ টু বি এক্সপ্ল'ৰ্ড আৰু কিছুমান মানুহক ইনভেষ্টিগেশ্যন কৰি এলিমিনেটো কৰিব লাগে যে এই ছাছপেক্টৰ পৰা এইকেইজনক বাদ দিলে. চ' তাৰ কাৰণে আমাৰ গোটেই হাইলাকান্দি জিলা আৰক্ষীৰ যিখিনি ছিনিয়ৰ অফিচাৰ্ছ আছিলে চব তাত ইনক্লুড হৈছিলে, জড়িত হৈছিলে. আৰু লাষ্ট 72 hours ইট ৱাজ হাৰ্ড ৱৰ্ক, বাট এট দি এণ্ড অফ দ্য ডে আমি এইটো ভাল যে আমি গোটেইকেইটা মানুহ যিসকল এইটোৰ লগত জড়িত আছিলে, এই ক্ৰাইমটোৰ লগত জড়িত আছিলে, উই কুড এৰেষ্ট. আৰু ইনভেষ্টিগেশ্যন আৰু চলিব বিকজ মানুহ ধৰাটোৱে শেষ নহয়. চ' মানুহ ধৰাটো ইজ অনলি দ্য বিগিনিং. চ' এই কেছটোক সোনকালে চাৰ্জশ্বিট দিয়া আৰু কোৱালিটি ইনভেষ্টিগেশ্যন কৰাটো খুব ইম্পৰ্টেণ্ট চ' দেট দেৰ ইজ কনভিকশ্যন. এই কিমানজন আধিকাৰিক লৈ এই SIT কমিটিটো গঠন কৰা হৈছে? আমাৰ এডিশ্যনেল SP ক্ৰাইমৰ নেতৃত্ব তেখেতৰ ছুপাৰভিশ্যনত এইটো হৈছিলে, নেতৃত্বত এইটো হৈছিলে. লগত IO অফ দি কেছ আমাৰ নিৰূপম নাথ আছিলে, OC ইন্সপেক্টৰ OC কাটলিচৰা পুলিচ ষ্টেচন, আৰু দুজন সাব ইন্সপেক্টৰ আছিলে আৰু চাইবাৰ সেলৰ
মানুহ তাৰ টিম মেম্বাৰ আছে